নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চিৰদিনৰ বাবে আমাৰ পৰা বিদায় মাগিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। লাখ লাখ অনুৰাগীসকল আজি গুৱাহাটী জনসমুদ্ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে কেৱল মাত্ৰ অনুৰাগী আৰু অনুৰাগী। সৰু সজাইত কোটি কোটি অনুৰাগী জুবিন গাৰ্গৰ। সৰু সজাইত কোটি কোটি জুবিনৰ অনুৰাগী দেখিবলৈ পোৱা গৈছে। দৃশ্য চাওক, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোটি কোটি জুবিনৰ অনুৰাগী কান্দি কান্দি সম্বোধন কৰিছে গৰিমা গাৰ্গ শইকীয়াই। এইদৰে দেখিবলৈ পোৱা গৈছে নিজৰ আপোন স্বামীক সেইদৰে চকুৰ সন্মুখতে বিদায় দিয়াৰ যন্ত্ৰণা কিদৰে সহ্য কৰিব গৰিমা গাৰ্গে। অৱশেষত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে। সৰু সজাইত কোটি কোটি জনতা, কোটি কোটি অনুৰাগী দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ কেৱল মাত্ৰ চকুলৈ এইদৰে উৎকট ৰ'দত থিয় হৈ আছে লাখ লাখ অনুৰাগী। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোটি কোটি জুবিনৰ অনুৰাগী দেখিবলৈ পোৱা গৈছে। ইফালে গৰিমা শইকীয়া গাৰ্গে আপোন স্বামীক কিদৰে বিদায় দিব সেয়া যেন ভাষাৰে প্ৰকাশ কৰিব পৰা নাই গৰিমা গাৰ্গে। সৰু সজাইত প্ৰাণৰ জুবিন ৰৈ ৰৈ বিনাইছে কোটি কোটি জনতাই। মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে জুবিনক শেষ বিদায় দিয়া হ'ব এই পৃথিৱীৰ পৰা। কান্দি কান্দি সমবেত হৈছে জনতা। কান্দি কান্দি সমবেত জনতাক সম্বোধন কৰি গৰিমা গাৰ্গে কৈছে যে এই জুবিনে আপোনালোকৰ বাবে যি দিছে সেয়া কিন্তু অতুলনীয়। জুবিনৰ ওচৰলৈ লৈ যোৱা হৈছে পিতৃ কপিল বৰঠাকুৰক। বৃদ্ধ পিতৃ কপিল বৰঠাকুৰক এইদৰে লৈ যোৱা হৈছে। দৃশ্য চাওক, এইদৰে পুত্ৰক বিদায় দিবলৈ যেন আজি হাত ভৰি কঁপিছে পিতৃৰ। আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এইদৰে পুত্ৰক হেৰুৱাৰ বেদনা কোনে জানো সহ্য কৰিব পাৰিব। নিজৰ চকুৰ সন্মুখতেই সেই আপোন পুত্ৰক বিদায় দিয়াৰ মুহূৰ্ত কিদৰে হ'ব, কিদৰে কলিজা ভাঙি চুৰমাৰ হ'ব আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। নিজৰ আপোন পুত্ৰক কিদৰে বিদায় দিব। পুত্ৰক বিদায় দিবলৈ এখোজকৈ আগুৱাই আহিছে। এইদৰে হাত ভৰি থৰ থৰকে কঁপিছে পিতৃৰ। জুবিনৰ ওচৰলৈ লৈ যোৱা হৈছে পিতৃ কপিল বৰঠাকুৰক। আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত। চাওক, গুৱাহাটী মহানগৰীত এক অভাৱনীয় পৰিস্থিতি। কেৱল মাত্ৰ জনসমুদ্ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী। কফিনৰ ভিতৰতে নিতৰ হৈ শুই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আপোনাৰ মোৰ প্ৰাণৰ শিল্পীগৰাকী যেন চিৰদিনৰ বাবে আমাৰ পৰা বিদায় লৈছে। কেৱল মাত্ৰ স্মৃতি হৈ থাকিব জুবিনৰ সেই সুমধুৰ কণ্ঠ, সুমধুৰ গান। কেৱল মাত্ৰ চৌদিশে বাজি উঠিছে জুবিনৰ সেই সুমধুৰ কণ্ঠৰ সেই গীতবোৰ বাজি উঠিছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বাজি উঠিছে জুবিনৰ ইটোৰ পিছত সিটো গান। মায়াবিনী বাজি উঠিছে। সেই মায়াবিনীৰ বাবেই যে বিশ্ব কঁপাই তুলিছিল জুবিন গাৰ্গে। সেই মায়াবিনী বাজি উঠিছে। মায়াবিনী জীয়াই থকা কালত জুবিনে কৈছিল মায়াবিনী বাজি থাকিব। মোৰ মৃত্যুৰ পিছতে সেই গানটো সকলোৰে আপোন হৈ পৰিব। সকলোৱে বজাই থাকিব এই গানটো মায়াবিনী ৰাতিৰ বুকুত। সেই গানটো আজি বাজি উঠিছে। চাই লওক প্ৰিয় শিল্পীগৰাকীক। খন্তেক পিছতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নশ্বৰ দেহ লৈ যোৱা হ'ব। আৰু সৰু সজাইত প্ৰিয় শিল্পীক লক্ষ লক্ষ অনুৰাগীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। চৌদিশে শোকাকুল পৰিৱেশ। কেৱল মাত্ৰ চকুলো। নিয়তিৰ শীতল কোলাত গুচি গ'ল প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গ। পুত্ৰ জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনাইছে পিতৃ কপিল বৰঠাকুৰে। কান্দি কান্দি চকুলোৰে নেদেখা হৈ পৰিছে পিতৃ। কেৱল মাত্ৰ চকুলো নিগৰিছে। নিজ হাতে পুত্ৰক বিদায় দিয়াৰ যন্ত্ৰণা হেনো কোনে সহ্য কৰিব পাৰিব। এইগৰাকী দুৰ্ভগীয়া পিতৃয়ে নিজ হাতে পুত্ৰক বিদায় দিয়াৰ যন্ত্ৰণা হেনো তেওঁ সহ্য কৰিব পৰা নাই। ভাঙি চুৰমাৰ হৈ পৰিছে সেই অন্তৰখন, যিখন অন্তৰে ভাল পাইছিল সেই পুত্ৰগৰাকীক। আৰু আজি জানো এইটো মুহূৰ্ত যেন আহিব কোনেও হেনো কল্পনা কৰিব পৰা নাই। দেশবাসীয়ে, বিশ্ববাসীয়ে কল্পনা কৰিব পৰা নাই এই মুহূৰ্ত যেন পুনৰবাৰ আহিব। সুস্থ শৰীৰে যেন জুবিন গাৰ্গ ওলাই গৈছে সেইখন আপোন ঠাইৰ পৰা। আৰু এইদৰে নশ্বৰ দেহ যেন
পুনৰ স্বগৃহলৈ ঘূৰি আহিব সেয়া কোনেও কল্পনা কৰিব পৰা নাই কোনেও নিজৰ অন্তক বুজাব পৰা নাই কি হৈছিল আচলতে কি হৈছে সঁচাকৈ জানো জুবিন এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে ইয়াৰ প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনে নিজক সান্তনা দিব পৰা নাই অনুৰাগীয়ে মানিব পৰা নাই জুবিন যে আমাৰ মাজত নাই কাহিলীপাৰাৰ স্বগৃহত উপস্থিত হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰাৰ ঘৰত দুঘণ্টাৰ বাবে ৰখা হৈছে জুবিনৰ নশ্বৰ দেহ এঘণ্টা সময় জুবিনৰ সৈতে কটাব পত্নী গৰিমা গাৰ্গে নিজৰ কলিজাৰ ওচৰত থাকি গৰিমা গাৰ্গে কিদৰে নিজক সান্তনা দিছে সেয়া হেনো গৰিমা গাৰ্গেই বুজি পাব বিশ্ববাসীয়ে বুজি পাব আপোনজনেই বুজি পাব জুবিনক এবাৰ চাবলৈ ৰাজপথত ভিৰ কৰিছে লক্ষাধিক লোকে কল্পনা কৰিব পৰা নাই কিমান জনসমুদ্ৰত পৰিণত হৈছে আজি গুৱাহাটী মহানগৰী আজি বিয়লি দেশবাসীৰ উদ্দেশ্যে ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এক দুখৰ খবৰ আজি বিয়লি 5 বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ কি কথা কব বা দেশবাসীক কি বাৰ্তা দিব পাৰে সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই চৰকাৰী সূত্ৰৰ জৰিয়তেও কোনো বাৰ্তা পোৱা নাই এতিয়ালৈকে উত্তৰ ভাৰতকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোকে এই সময়ত নৱৰাত্ৰি উদযাপন কৰে সেই বিশেষ উৎসৱ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী দিয়া ভাষণৰ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে সোমবাৰৰ পৰা পুনৰ কাৰ্যকৰী হৈছে নতুন জিএছটিৰ সংস্কাৰ অনুসৰি পূৰ্বৰ 4টা স্তৰ নাইকিয়া কৰি এতিয়াৰে পৰা 2টা স্তৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব পূজাৰ আগে আগে আমি কমি আহিব দৈনিক কেইবাটাও প্ৰয়োজনীয় সামগ্ৰীৰ দাম মোদীয়ে সকলোকেইটালৈ ভাষণ দিব পাৰে আজি 5 বজাৰ লগে লগে আন এটা খবৰ হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত এটা ডাঙৰ খবৰ প্ৰকাশিত বাতৰি অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি বহিৰাজ্যত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে কালি 20 ছেপ্টেম্বৰত দ্য নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী অসম আৰক্ষী ডিজিপিক সকলো এফআইআৰ CID-লৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে উল্লেখযোগ্য যে শুকুৰবাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আদিৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে এতিয়াৰে পৰা জুবিন আপোনালোকৰ মাজতেই থাকিব খৰুখোজাত গৰিমা গাঁৱৰ কাহিলীপাৰাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবেই লৈ যোৱা হৈছে খৰুখোজাইলৈ এই অনুষ্ঠানত উপস্থিত ইতিমধ্যে আমি জনাইছো উপস্থিত ভাষাৰে কল্পনা প্ৰকাশ কৰিব আমি কল্পনা কৰিব নোৱাৰা লোক এই মুহূৰ্তত লক্ষ লোক জনতাক সম্বোধন কৰি আবেগিক হৈ পৰিছে পত্নী গৰিমা গাৰ্গ দুচকুত মাত্ৰ কেৱল চকুলো আৰু থুকি মাতেৰে গৰিমা গাৰ্গে সকলো জুবিন প্ৰেমিক জুবিন অনুৰাগীসকলক জুবিনক ভাল পোৱা ব্যক্তিসকলক জুবিন প্ৰেমিকসকলক শৃংখলাবদ্ধ আৰু শান্তিপ্ৰিয়ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনাইছে তেওঁ কয় যে জুবিনে সদায় মানুহৰ মাজত থাকি ভাল পাইছিল সেইগৰাকী জুবিন সকলোৰে এৰি আজি গুচি গৈছে এই মুহূৰ্তত আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ আমি যে সন্মত হোৱা নাছিলো ইতিমধ্যে জুবিনে সকলোকে এৰি সকলোকে এক কৰিব বিচাৰিছিল জুবিনে সকলোকে এক কৰিব বিচাৰিছিল আজি সকলো এক হৈ জুবিনৰ শ্ৰদ্ধা জনাবলৈ ওলাই আহিছে মই হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো এতিয়াৰে পৰা জুবিন আপোনালোকৰ মাজতেই থাকিব জুবিনৰ পৰা মই নিস্বাৰ্থভাৱে সকলোকে ভাল পাবলৈ শিকিলো থকাথকি মাতিৰে গৰিমা গাৰ্গৰ লগতে অসম চৰকাৰ প্ৰশাসন আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যি ব্যৱস্থা গ্ৰহণ কৰি নিজেই সকলোখিনি তদাৰক কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো খুদ মুখ্যমন্ত্ৰী গৰাকীক
আৰক্ষীৰ লোকসকলৰ লগতে আপোনালোক ৰাইজলৈ মই সেৱা জনাইছো যি ৰাইজ কেৱল মাত্ৰ জুবিনৰ বাবে জুবিনক ভাল পোৱাৰ বাবে জুবিনৰ আপোন হোৱাৰ বাবে আপোনালোক ওলাই আহিছে কেৱল মাত্ৰ এবাৰ জুবিনক চাবৰ কাৰণে নিজৰ আপোনজনক চাবৰ কাৰণে আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা যায় যি সমবেত হৈছে আপোনালোকক ধন্যবাদ জনাইছো থকাটুকি মাতেৰে গৰিমা গাৰ্গ শইকীয়াই এইদৰে সকলোকে ধন্যবাদ জনাইছে খৰুখজাইত জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ সমবেত হৈছে 20 লক্ষাধিক লোক পৰ্যায়ক্ৰমে সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ইফালে কেতিয়ালৈকে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পৰ্ব অব্যাহত থাকিব তাৰ সময়সীমা কেবিনেট সিদ্ধান্ত ল'ব কেবিনেট বৈঠকে সিদ্ধান্ত ল'ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুক এক অভিলেখ এক ইতিহাস হৈ থাকিব বিশ্বত অতি কম সংখ্যক লোকে যাক শেষ বিদায় জনাবলৈ অন্তিম যাত্ৰাত সমবেত হ'ব লাখ লাখ জনতা জুবিন গাৰ্গৰ এই অন্তিম যাত্ৰাত এতিয়ালৈকে সমবেত হোৱা লোকৰ সংখ্যা 20 লক্ষাধিকৰো অধিক তেনে সৌভাগ্যৰ গৰাকী হোৱা নাছিল মাইকেল জেকসনো লছ এঞ্জেলছৰ ফৰেষ্ট ল্যান্ড মেমৰিয়েল পাৰ্কত মাইকেল জেকসনৰ শেষকৃত্য সম্পন্ন হৈছিল 2009 চনত শেষকৃত্য অনুষ্ঠানত নিৰ্বাচিত 20,000 লোককে সমবেত হ'বলৈ অনুমতি প্ৰদান কৰা হৈছিল অৱশ্য বিভিন্ন মাধ্যমৰ জৰিয়তে পৰোক্ষভাৱে ৰকষ্টাৰ গৰাকীৰ মৃত্যুৰ পাছত শোকত সমভাগী হৈছিল কোটি কোটি লোক পোপ ফ্ৰান্সিছৰ অন্তিম সমাদৰত ভেটিকান চিটিত অংশ লৈছিল 2,50,000 লোকে সমান্তৰালভাৱে ৰোমতে ওলাইছিল এক সমাদল য'ত অংশ লোৱা লোকৰ সংখ্যা আছিল 1.5 লাখৰো অধিক ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ খবৰে বিশ্ববাসীক শোকাহত কৰি ৰাখিছিল 1969 চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী CM আন্নুৰাই প্ৰিয় নেতাজনৰ মৃত্যুৰ পাছত তেওঁৰ অন্তিম শয়নত অংশ লোৱা 1.5 কোটিৰো অধিক এইবোৰে আৰু বা শেষ বিদায় জনাবলৈ লোকৰ সংখ্যা বিশ্ব অভিলেখ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত দেখা পোৱা গৈছিল 10-12 লাখ লোকৰ সমদলত চামিল হৈছিল এই সকলোবোৰ অভিলেখ ভংগ কৰাৰ দিশে এতিয়া জুবিন আহি আছে মানুহ চৌদিশে কেৱল মানুহ আৰু মানুহ হিচাপ কোনেও কৰিব পৰা নাই কিন্তু 20 লাখৰো অধিক লোকে অংশ লৈছে জুবিনৰ শেষ বিদায় জনোৱাৰ সেই অন্তিম সমদলত এই সংখ্যা আৰু কেইবা লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে অনুমান কৰা হৈছে যে 60 পৰা 70 লাখ লোক সমবেত হ'বলৈ গৈ আছে জুবিনৰ শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানত পৰৱৰ্তী খবৰটো হৈছে SRD গ্ৰুপে দোকান খোলাক লৈ মঙ্গলদৈত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে দোকানখনৰ সুপৰিচিত SRD গ্ৰুপে ৰিপুজ নামৰ হোটেলখন খোলা ৰাখে মালিকপক্ষই লগে লগে ক্ষুদ্ৰ ব্যৱসায়ীসকলে চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মঙ্গলদৈ চহৰৰ মাজত দোকান খোলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা দোকান পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰে একাংশ ব্যৱসায়ীয়ে ইয়াৰ বিপৰীতে চহৰখনৰ সুপৰিচিত SRD গ্ৰুপে ৰিপুজ নামৰ হোটেলখন খোলা ৰাখে মালিকপক্ষই লগে লগে ক্ষুদ্ৰ ব্যৱসায়ীসকলে চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে পিছলৈ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হোটেলখন বন্ধ কৰিবলৈ বাধ্য হৈছে এই ঘটনাৰ পাছতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে চহৰৰ বাজাৰে শোভাযাত্ৰা উলিয়াই লগতে খোলা থকা দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ব্যৱসায়ীসকলক সকাহ প্ৰদান কৰিবলৈ কাইলৈৰ পৰা দোকান পোহাৰ খুলিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ প্ৰায় 20 বিঘা মাটিত হ'ব হিয়াৰ আমুটো জুবিনৰ সমাধি ক্ষেত্ৰ আমি ঠাইডোখৰ সুন্দৰকৈ গঢ়ি তুলিব লাগিব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তথাপিয়াকৈ প্ৰায় 5 বিঘা মাটি পৰিষ্কাৰ কৰি উলিয়াব লাগিব পৰৱৰ্তী সময়ত ইয়াৰ আশে পাশে থকা প্ৰায় 20 বিঘা মাটিত তেওঁৰ সমাধি ক্ষেত্ৰত সজাই তুলিব লাগিব কোৰাপুৰৰ হাতীমুৰাত প্ৰায় 20 বিঘা মাটিত হ'ব প্ৰিয় শিল্পীগৰাকীৰ সমাধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই
উক্ত ঠাইডোখৰ পৰিদৰ্শন কৰিছে হাতীমুৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে থকা বিশাল ভূমিতে হ'ব প্ৰাণৰ শিল্পী জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ লগতে সমাধি ক্ষেত্ৰ স্থাপন কৰিব। উক্ত স্থান পৰিদৰ্শনৰ বাবে তাত উপস্থিত হৈছেগৈ মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক অতুল বৰা। এই সন্দৰ্ভত অতুল বৰাই সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে জুবিন গাৰ্গক হেৰুৱাটো আমাৰ বাবে দুৰ্ভাগ্য, যদিও সোণাপুৰত মোৰ সমষ্টিত তেওঁৰ সমাধি নিৰ্মাণৰ সিদ্ধান্ত এক সৌভাগ্য বুলি অনুভৱ কৰিছো। তেওঁ লগতে কয় যে আমি মাটিডোখৰ সুন্দৰকৈ গঢ়ি তুলিব লাগিব। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেই ততাতৈয়াকৈ প্ৰায় 5 বিঘা মাটি পৰিষ্কাৰ কৰি উলিয়াব লাগিব। পৰৱৰ্তী সময়ত ইয়াৰ আশে পাশে থকা প্ৰায় 20 বিঘা মাটিত তেওঁৰ সমাধি ক্ষেত্ৰখন সজাই তুলিব লাগিব। অতুল বৰাই লগতে কৈছে যে বিশাল পৰিকল্পনাৰ বাবেই কাৰো ঘৰ দুৱাৰ কোনো ক্ষতি নহয়। এই স্থানত সেইখিনিৰ সুবিধা আছে। হাতীমুৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে আমি সুন্দৰকৈ সমাধি ক্ষেত্ৰ সাজি উলিয়াম। জনসাধাৰণে আহি তেওঁক চাই চাকি বন্তি জ্বলাব পাৰিব। এই স্থানত তেওঁৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰিব।